সকলোকে সুপ্ৰভাত জনাই আজি আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া আমাৰ মাজত দীপাংকৰ চালৈ, প্ৰণৱ নাথ, আমাৰ ইয়াতে তাৰমানে মিটিং আছে টেংকিত, আপোনালোকে চাই থাকিব। মিটিং মানে জল জীৱনৰ মানুহ আহিছে মিটিং কৰিবৰ কাৰণে, গতিকে চাই থাকিব ভিডিঅ'টো। মিটিং আৰম্ভ হ'ব, মিটিং হৈ মানুহ আহি পোৱা নাই, চাই থাকিব। এনেকৈ মিটিং ষ্টাৰ্ট হৈ আছে। তো এনেকৈ মিটিং ষ্টাৰ্ট হ'ল, মানুহ মাতিছে। তেনেহ'লে আমাৰ কি হ'ব? আমাৰ মানুহে থাকিব পাৰিব জানো? আমি যদি 2 দিন 3 দিন পানী যদি আমি ধৰক 1 দিন বা 2 দিন নাখাওঁ, আমি বাচি থাকিম মানে আমাৰ শৰীৰৰ দেহটো হৈছে 60% মানে ৱাটাৰ আছে। সেই ৱাটাৰটো মানে ইয়াতে মানে আমি সেই ৱাটাৰটো আমি শৰীৰৰ পৰাই ৱাটাৰটো লৈ আমি কিছুদিন বাচিম, 2-1 দিন। তাৰপিছত কি হ'ব? আমাৰ এই চালবিলাক সদৰা কৰি দিব, পানী নোহোৱা হৈ যাব। সেইটো কয় ডিহাইড্ৰেশ্যন, পানীৰ অভাৱ, শৰীৰত পানীৰ অভাৱ হৈ আমি মৃত্যু মুখত পৰিম। গতিকে চাওক, আৰু পানীটো বায়ুটো যেনেকুৱা দৰকাৰী, পানীটো এনেকুৱা এটা বস্তু উপাদান যে আমাক একদম ৰাতিপুৱা উঠাৰ পৰা আমাক পানী লাগে, নহয়? ৰাতিপুৱা উঠি আমি মুখখন ধোৱাৰ পৰা আৰম্ভ কৰি 1 গিলাচ পানী খাওঁ, তাৰপিছতে আমাৰ নিত্য নৈমিত্তিক কাম কাজত আমি আৰম্ভ কৰোঁ, নহয়? তো পানীয়ে প্ৰাণ বুলি কয়, নহয়? আমাৰ গোটেই প্ৰাণীয়ে চব জীৱৰ প্ৰাণ, আমি মানুহ বুলি নহয়, আমাৰ ইয়াতে যিমান জীৱ জন্তু আছে। দুটা পক দিছে বাবা, তো আমি এনেকৈ স্কুল যাব ওলালোঁ। আমি 1 দিন বা 2 দিন বাচি থাকিম, তাৰপিছত কি হ'ব? আমাৰ শৰীৰটো হৈছে 60% পানীৰে গঠিত, বুজি পাইছে? আমাৰ শৰীৰটো 60% পানীৰে গঠিত, আমাৰ শৰীৰবিলাক, নহয়? আমাৰ শৰীৰত মাংস পেশী আছে, জইণ্ট আছে, হাড় আছে, নহয়? এই হাড় চাৰবিলাক চব ইয়াতে আমাৰ শৰীৰত যিমান অংগ। মিটিং শেষ হ'ল, মানুহবিলাক চব গ'ল। গেটটো মাৰি দিওঁ এতিয়া, গেটটো মাৰি ছাগলী গৰু আহিব, গেট মাৰি দিলোঁ। এতিয়া চেয়াৰবিলাক চিজিল কৰি থলোঁ, মিটিং শেষ হ'ল, চব গ'ল। তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো যোনে যোনে লাইক কৰা নাই আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আৰু আজিলৈ এৰিছোঁ, বাই বাই।